আৰু মই আপোনাক খালি এটা কথা অনুৰোধ কৰি যাওঁ, কংগ্ৰেছ নামৰ এই অট্টালিকাৰ চকীদাৰ হৈ থকাতকৈ আপোনাৰ AIUDF নামৰ সৰু প্ৰজাটোৰ মালিক হৈ থাকক। কংগ্ৰেছ নামৰ সেই অট্টালিকাটোৰ তেওঁলোকৰ চামচাগিৰি কৰাতকৈ AIUDF দলৰ সৰ্বসাৰা নেতাজনক দিল্লীত পঠিয়াই আপোনাৰ প্ৰতিবাদ, আপোনাৰ সাংবিধানিক অধিকাৰ দিল্লী পাৰ্লিয়ামেণ্টত উপস্থাপন কৰক। আৰু অহা 7 তাৰিখৰ নিৰ্বাচনত সৰ্বসাধাৰণ নেতা মৌলানা বদৰুদ্দিন আজমল চাহেবক সৰ্বসাধাৰণ সংগ্ৰামখন আৰু অধিক তীব্ৰতৰ কৰিবৰ কাৰণে দিল্লীৰ পাৰ্লিয়ামেণ্টত থিয় কৰাবৰ কাৰণে ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ভোটত জয়যুক্ত কৰাব বুলি আশা ৰাখি মই মোৰ বক্তব্য সামৰণি মাৰিছো। এতিয়া মই মগৰীবৰ আগতে সভাখন শেষ কৰিব লাগিব। প্ৰথমে মই সম্বৰ্ধনা পৰ্ব আমি বহল নকৰো। আমাৰ গোৱালপাৰা পূব সমষ্টি কমিটিৰ কৰ্মকৰ্তাসকলে সভাপতি, ৱৰ্কিং প্ৰেচিডেণ্ট, সাধাৰণ সম্পাদক সকলে মিলি হুজুৰক ফুলাম গামোচা জাপিৰে সম্বৰ্ধনা জনাব। ফেলিচিটেড বাই গোৱালপাৰা ইষ্ট LAC AIUDF কমিটি। এতিয়া আমাৰ দলত মৌলানা বদৰুদ্দিন আজমল সাহেবৰ প্ৰতি আকৃষ্ট হৈ গোৱালপাৰা জিলা আদালতৰ